খহি পৰিল এটা নক্ষত্ৰ বিশিষ্ট নাট্যকাৰ গীতিকাৰ অভিনেতা পৰিচালক হেমন্ত দত্ত আৰু নাই কেতিয়াও ঘূৰি ৰখাৰ বাটেৰে গলকৈ সাংস্কৃতিক জগতৰ ভূতাতৰা গৰাকী অসমৰ সাংস্কৃতিক জগতলৈ এক দুখবৰ খহি পৰিল ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ আন এক ভূতাতৰা বিশেষকৈ অসমৰ নাট্য জগতক উকা কৰি চিৰদিনৰ বাবে উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ গীতিকাৰ তথা ৰাজ্য চৰকাৰৰ অসম সৌৰভ বঁটাৰে বিভূষিত হেমন্ত দত্ত অসমীয়া সাহিত্য সাংস্কৃতিক জগতৰ এগৰাকী পুৰুধা ব্যক্তি তথা বহুমুখী প্ৰতিভাৰ আকৰ হেমন্ত দত্তৰ দেহবসানত সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে হৃদৰোগত আক্ৰান্ত হৈ সোমবাৰে জিএমচিএইচৰ আইচিইউত শেষ নিশ্বাস ত্যাগ কৰে হেমন্ত দত্তই ৮৩ বছৰ বয়সত মৃত্যু হয় হেমন্ত দত্তৰ ১৯৪১ চনৰ ২৪ ছেপ্টেম্বৰত দৰং জিলাৰ খাৰুপেটীয়াত জন্ম হৈছিল হেমন্ত দত্তৰ তেওঁ হলিৰাম দত্ত আৰু বিৰজাবালা দত্তৰ চতুৰ্থ সন্তান আছিল মংগলদৈত স্কুলীয়া শিক্ষা লাভ কৰাৰ পিছত দত্তই ডিব্ৰুগড়ৰ কানৈ কলেজত কলেজীয়া শিক্ষা শেষ কৰে মংগলদৈত থাকোঁতে অগ্ৰজসকলৰ নাট্যাভিনয় দেখি তেওঁ অভিনয়ৰ প্ৰতি আকৃষ্ট হৈছিল মংগলদৈত পঢ়ি থকা কালত অষ্টম শ্ৰেণীত থাকোঁতে তেওঁ ৰচনা কৰা নাট এখনত অভিনয় কৰিবলগীয়া অভিনেতাজনৰ বেমাৰ হোৱাত তেওঁৱে নায়কৰ চৰিত্ৰত অভিনয় কৰিবলগীয়া হয় ইয়াৰ পিছত তেওঁ শেৱালি অনিৰ্বাণ মন মন্দিৰ বাৰুদ ইত্যাদি ছবিত অভিনয় কৰে ভাব্যমানৰ নাটক টাইটানিকত তেওঁ কেপ্টেইনৰ চৰিত্ৰতো অভিনয় কৰিছিল অসমীয়া নাট্য জগতলৈ আগবঢ়োৱা তেওঁৰ অতুলনীয় অৱদানৰ বাবে তেওঁক ২০১৭ চনত ভৱেন বৰুৱা বঁটা ২০১৮ আৰু ১৯ চনত ভৱেন্দ্ৰনাথ শইকীয়াৰ বঁটা মুনলাইট মিডিয়া বঁটা অসম নাট্য সন্মিলনী বঁটা অতুল চন্দ্ৰ হাজৰিকা বঁটা নাট্য সিন্ধু বঁটা ২০১৮ চনত গুৰুজী আদ্য শৰ্মা বঁটাৰে সন্মানিত কৰা হৈছিল একাধাৰে গীতিকাৰ অভিনেতা নাট্যকাৰ পৰিচালক হেমন্ত দত্তৰ প্ৰয়াণে শোকস্তব্ধ কৰি তুলিছে এতিয়া সাংস্কৃতিক জগতখনক অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ এগৰাকী অনবদ্য শৈলীৰ নাট্যকাৰ হিচাপে হেমন্ত দত্তই দৰ্শকৰ হৃদয় জয় কৰিছিল ভ্ৰাম্যমানৰ দুই কাণ্ডাৰী আবাহন থিয়েটাৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয় আৰু কহিনু থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে গভীৰ শোক প্ৰকাশ কৰিছে লগতে বিশিষ্ট নাট্যকাৰ অভিনেতা হেমন্ত দত্তৰ মৃত্যুত বজালী সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ বিশেষকৈ নাট্য জগতৰ এগৰাকী পুৰুধা ব্যক্তি যাক নেকি আমি হেমন্ত দত্ত বুলি সকলোৱে জানো সকলোৱে পৰিচিত আৰু শেহতীয়াকৈ আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰটো তেখেতক অসম সৌৰভ হিচাপেও তেখেতক সন্মানিত কৰিছিল আৰু সেইগৰাকী ব্যক্তিৰ লগত মোৰ নিজে কেইবাবাৰো তেখেতক কেইবাটাও অনুষ্ঠানত মই লগ পাইছোঁ যোৱা বছৰ বৰপেটাত অনুষ্ঠিত হোৱা কথাটো তেখেতক মই লগ পাইছিলোঁ আৰু সেইগৰাকী ব্যক্তি আজি আমাৰ মাজৰ পৰা নোহোৱা হ'ল স্বাভাৱিকতে আজি অসমৰ নাট্য জগতৰ লগতে আমাৰ অসমৰ কাৰণে এক অপূৰণীয় ক্ষতি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ আত্মাই যাতে নতুনকৈ স্থান পায় আৰু সসংগত পৰিয়ালবৰ্গক মই সমবেদনা জনাইছোঁ এইগৰাকী সাংস্কৃতিক মহানুভৱৰ পবিত্ৰ স্মৃতিত আমাৰ আন্তৰিক গভীৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ নেচনেৰী পৰিয়ালেও উৰতি জীৱন শিল্প সাধনা কৰা শ্ৰদ্ধাৰ হেমন্ত দত্তদেৱৰ বিদেশ আত্মাৰ সদ্গতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই শোকস্তব্ধ পৰিয়ালবৰ্গৰ দুখৰ সমভাগী হৈ সমবেদনা জ্ঞাপন কৰিছোঁ বজালীৰ পৰা মিন্ময়ৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নেচনেৰী।